আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 এনুৱেল এক্সাম 2026 অৰ্থাৎ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ এডভান্স মেথছ অৰ্থাৎ উচ্চ গণিতৰ মোষ্ট এক্সপেক্টেড আৰু ৰিপিটেড কমন কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিম, যিখিনি পঢ়িলে তোমালোকে নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ এডভান্সৰ এটা ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হ'বা। আৰু তোমালোকে যদি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেললৈ প্ৰথমবাৰলৈ আহিছা, তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই তোমালোকক গাইড কৰিম। চ' এতিয়া আমি কুৱেশ্যন আনসাৰখিনি চাওঁ, তোমালোকে সেই কুৱেশ্যন আনসাৰখিনি বাৰে বাৰে প্ৰেক্টিছ কৰি যাবা। তো মই তোমালোকক চেপ্টাৰ ৱাইজ কমন কুৱেশ্যন দিম, তোমালোকে সেইকেইটা ভালদৰে প্ৰেক্টিছ কৰি যাবা। প্ৰথমতে তোমালোকে 1 নম্বৰ যিটো চেপ্টাৰ আছে, এই চেপ্টাৰটোৰ পৰা তোমালোকে সংখ্যাংকন পদ্ধতি কাক কয় এইটো তোমালোকে ভালদৰে শিকি ল'বা। যে সংখ্যাৰ ধাৰণা আৰু গণনা প্ৰণালীৰ পিছৰ পৰ্যায়টো হ'ল সংখ্যাবোৰক প্ৰতীকেৰে লিখা, আৰু প্ৰতীকেৰে লিখাৰ পিছত সেইবোৰক লিখা আৰু পঢ়াৰ পদ্ধতি এটা কি কৰা নিৰ্ণয় কৰা। এই পদ্ধতিটোকে কি বোলে সংখ্যাংকন পদ্ধতি বোলে। এইটো তোমালোকে শিকিবা। ওকে, তাৰপিছত তোমালোকে কি কৰিবা চোৱা, ইয়াতে পেজ নাম্বাৰ তোমাৰ 5ৰ এই তলফালে এটা হেৰি আছে, চোৱা যে ভূমি, যে এটা সংখ্যাংকত বিভিন্ন স্থানত থকা অংকৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা সংখ্যাটোকে সেই পদ্ধতিটোৰ কি বোলে ভূমি বোলা হয়। এইটো তোমালোকে মাষ্ট শিকিবা, এইটো বহুত কমন কুৱেশ্যন আৰু বাৰে বাৰে ৰিপিট হৈ থাকে এইটো। ঠিক আছে, এইখিনি তোমালোকে ভালদৰে চাবা। তাৰপিছত চোৱা, এয়া তোমালোকৰ অনুশীলনী 1.1ৰ যিটো 3 নম্বৰ কুৱেশ্যন আছে, যে গণনা আৰু সংখ্যাংকন পদ্ধতি একেই নে বুজাই লিখা, এইটো তোমালোকে শিকিবা। এইখিনি হোৱাৰ পিছত তোমালোকে পেজ নম্বৰ 7ত আহা, যে ৰোমান সংখ্যা লিখাৰ মূল নীতি। এই মূল নীতি তিনিটাৰ যিকোনো তিনিটা তোমালোকে শিকি ল'বা, যিকোনো তিনিটা শিকিবা। এই 1 নম্বৰটো সহজ আছে, 1 নম্বৰটো শিকিবা। তাৰপিছত তোমাৰ 1 আৰু 2 ইজি আছে, মানে যিকোনো এটা উদাহৰণ মনত ৰাখিবা, তেতিয়াই তোমাৰ এই যিটো ডেফিনেশ্যন সেইটো মনত থাকিব। যে 6, ডাঙৰটোৰ যদি সোঁহাতে যদি সৰুটো থাকে, তেতিয়া কি হয় ডাঙৰটোৰ লগত সৰুটো যোগ হয়, আৰু ইফালে যদি থাকে ডাঙৰটোৰ বাওঁফালে যদি সৰু থাকে, তেতিয়া কি হয় বিয়োগ হয়। এইখিনি সহজ হয় নে নহয়? তাৰপিছত কোনো অংকৰ ওপৰত এটা আজিলে সেই অংকটো 1000 মান কি হয় বৃদ্ধি হয়, এইটো শিকিবা। 5টো তিনি বা চাৰিটা পইণ্ট এনেকে ভালদৰে শিকি ল'বা। তাৰপিছত আমি আগবাঢ়ো। চোৱা, তোমালোকে এই উদাহৰণ 1ৰ যিখিনি যে আমাক কৈছে সংখ্যাবোৰ ৰোমান সংখ্যাংকত প্ৰকাশ কৰা, এইখিনিতো তোমালোকে জানাই। তোমালোকে 406 আৰু 1889 এইখিনি ভালদৰে শিকিবা। ওকে, তাৰপিছত চোৱা, তাৰপিছত তোমালোকে এইখিনি ভালদৰে শিকিবা যে দ ভূমি বিস্তাৰ কৰা বা তোমাৰ স্থান মান নিৰ্ণয় কৰা, এইখিনিতো তোমালোকে জানাই। আৰু এই 1 নম্বৰ চেপ্টাৰটোৰ পৰা মাৰ্ক তোলা একদম ইজি, হয়নে? তাৰপিছত তোমালোকে অনুশীলনী 1.2ত আহা, পেজ নম্বৰ তোমাৰ 14। ইয়াতে চোৱা, তোমালোকে 6 নম্বৰ যিটো হেৰি আছে, ৰোমান সংখ্যা লিখাৰ 5টা নিয়ম তোমালোকে লিখিব লাগিব। এইখিনি ভালদৰে চাবা। আৰু যিখিনি ৰোমান সংখ্যাত দশমিকত লিখা, ৰোমান সংখ্যাংকত লিখা, এইখিনিতো তোমালোকে জানাই আহিবই, গতিকে এইখিনি আৰু কৈ দিয়া দৰকাৰ নাই, তোমালোকে এইখিনি ভালদৰে শিকিবা। আৰু 9 নম্বৰ যিখিনি আছে খালী ঠাই পুৰোৱা, এইখিনি কিন্তু তোমালোকৰ MCQ, তাৰোপৰি শৰ্ট কুৱেশ্যন বা মুঠতে এইখিনি ভালদৰে শিকিবাই। তাৰপিছত 14 নম্বৰ যিটো কুৱেশ্যন আছে, চোৱা, যে 4টা অংকৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটো কি? ইয়াৰ পৰা তোমালোকে 14ৰ 1 আৰু 2ৰ পৰা যিকোনো এটা কমন পাবা, গতিকে এইটো ভালদৰে শিকি ল'বা। অকে, তাৰপিছত আমি নেক্সট আগবাঢ়ো। চোৱা, পেজ নম্বৰ 18 আহা। পেজ নম্বৰ 18ত এই বৰ্ণনা 1ত চোৱাচোন, যে তলৰ দ্বিভূমিৰ সংখ্যাবোৰক দশমিক বা দশমিকত প্ৰকাশ কৰা। ইয়াৰে পৰা তোমালোকে যিকোনো এইটো নিয়মৰ যিকোনো এটা কুৱেশ্যন চাই থবা। তাৰপিছত ইম্পৰ্টেণ্ট যিখিনি হেৰি হ'ল, যে সংখ্যা থকা, আমাক যদি কয় তলৰ সংখ্যাকেইটা দশমিকত প্ৰকাশ কৰা, যদি ইয়াৰে ভূমি যদি 16 থাকে, তেতিয়াহ'লে ইয়াৰ মান কিমানৰ পৰা হ'ব, যে 10ৰ পৰা ষ্টাৰ্ট হ'ব। এইখিনি তোমালোকে জানাই, গতিকে এইখিনি যদি ভালদৰে জানা, এই নিয়মখিনি, এইখিনিৰ পৰা যিকোনো এটা তোমালোকে কমন পাব পাৰা। তাৰপিছত যদি তোমাৰ বেছ যদি 26 হয়, তেতিয়াহ'লে ইয়াৰ মান কি হ'ব, এনেদৰে যিখিনি হেৰি আছে সেইখিনি তোমালোকে ভালদৰে শিকি ল'বা। ওকে, তাৰপিছত আমি আগবাঢ়ো। চোৱা, তোমালোকে দশমিকটোক দ্বিভূমিলৈ পৰিৱৰ্তন কৰাৰ পৰা যিকোনো এটা তোমালোকে কমন পাবা, গতিকে এইখিনি নিয়ম তোমালোকে জানাই, আৰু এইখিনি ভালদৰে আৰু এবাৰ প্ৰেক্টিছ কৰি ল'বা। এই যে তলৰ দশমিক সংখ্যাকেইটা দুটা দ্বৈত সংখ্যাত প্ৰকাশ কৰা, মুঠতে দ্বৈত সংখ্যা প্ৰকাশ কৰা একেবাৰে ইজি। 19 তোমালোকে যিকোনো সৰু সংখ্যাৰে হৰণ কৰি যিটো ৰৈ যায়, সেইখিনি লাষ্টত কি লিখি দিবা, আৰু তলত বেছটো 2 দি দিবা। মুঠতে এইখিনিৰ পৰা তোমালোকে এটা ভালদৰে চাবাই। ওকে, তাৰপিছত আমি আগবাঢ়ো। চোৱা, পেজ নম্বৰ 24ত আহা। পেজ নম্বৰ 24ত উদাহৰণ 1 যিটো আছে, যে 9/16 ভগ্নাংশটোক 6 ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰা। তাৰপিছত উদাহৰণ 2টো ইজি কমন আছে, যে 11/12 ভগ্নাংশটোক 8 ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰা। এইটো চাবা। তাৰপিছত তোমালোকে এই এনেকুৱাবিলাক তোমালোকে চাই থবা। মই তোমালোকক এই দুটা কমন দিওঁ। চোৱা, তোমালোকে অনুশীলনী 1.3 আহা। 1.3 পৰা তোমালোকে কি কৰিবা, এইখিনিতো মই তোমালোকক দেখুৱাই দিছোৱেই।
7 নম্বৰ যেটো কোৱেশ্চন আছে দশমিক ভগ্নাংশত প্ৰকাশ কৰা ইয়াৰ পৰা তোমালোকৰ দুটাৰ পৰা যিকোনো মাষ্ট এটা ইম্পৰ্টেন্ট কমন আহিবই তাৰ পিছত 8 আৰু 9 8 আৰু 9 ৰ পৰা তোমালোকে চোৱা 8 নম্বৰটো কি দিছে যে এটা দ্বৈত সংখ্যাৰ শেষত দুটা শূন্য থাকিলে দেখুৱা যে ইয়াৰ দশমিক সংখ্যাটো 2 স্কয়াৰে বিভাজ্য হ'ব বুজি পাইছে 8 আৰু 9 ৰ পৰা তোমালোকে এইটো নিয়মৰ যিকোনো এটা কমন কোৱেশ্চন তোমালোকে পাবাই 3 বা 4 মাৰ্কৰ কাৰণে আহে গতিকে মাষ্ট তোমালোকে এই দুটাৰ পৰা যিকোনো এটা প্ৰেক্টিস কৰিবাই তাৰ 11 নম্বৰ এইখিনি মই দেখুৱাইছো যে 6 ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰা একেবাৰে ইজি গতিকে এইখিনি তোমালোকে চাবা তাৰপিছত দ্বৈত সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ এইখিনিতো ক'ব নালাগেই তোমালোকে ইয়াৰ পৰা যিকোনো কমন বুলি নহয় তোমালোকে এই নিয়মখিনি জানিলে তোমালোকে বাকি গোটেইখিনি অংক কৰিব পাৰিবা হয়নে নহয় গতিকে তোমালোকে কি কৰিবা দ্বৈত সংখ্যাৰ যোগফল তাৰপিছত তোমাৰ বিয়োগফল হয়নে এইখিনি তোমালোকে চাই থবা 5 নম্বৰ কোৱেশ্চনটো কমন আছে হ'ব তাৰপিছত তোমালোকে পেজ নম্বৰ 32 আহা পেজ নম্বৰ 32 8 ৰ 3টো চাবা তাৰপিছত 12টো চাবা যে কোন সংখ্যাৰ লগত 1101 বেছ 2 পূৰণ কৰিলে পূৰণফলটো ইমান হ'ব এইটো চাই থবা তাৰপিছত 14 নম্বৰ যেটো আছে যে দশমিক সংখ্যাত পূৰণফল লিখা ইয়াৰে 16 ভূমি ইয়াতো 16 ভূমি 16 ভূমি থাকিলে কি হয় সেইখিনি মই তোমালোকক শিকাই থৈছো গতিকে এইখিনি তোমালোকে এই 14 নম্বৰ কোৱেশ্চনটো ভালদৰে চাবা কাৰণ এই 14 নম্বৰ কোৱেশ্চনটো মোষ্ট ৰিপিটেড আৰু কমন কোৱেশ্চন ঠিক আছে গতিকে 1 নম্বৰ চেপ্টাৰটো আমাৰ ইমানতে শেষ হ'ল এতিয়া আমি নেক্সট যেটো 2 নম্বৰ চেপ্টাৰ আছে যে সংহতি অৰ্থাৎ সেটস এই চেপ্টাৰটোলৈ যাও এই চেপ্টাৰটোত তোমালোকে কি কৰিবা এইখিনি ভালদৰে তো জানাই তোমালোকে কনজাংশন ডিসজাংশন মানে কন্ডিশনাল বাই কন্ডিশনাল একেবাৰে ইজি এইখিনি আৰু তোমালোকক মই ভালদৰে শিকাইছো এইখিনি গতিকে তোমালোকে কি কৰিবা ইয়াৰে পৰা ডি মৰ্গানৰ বিধি যেটো আছে এটা তোমালোকে মাষ্ট শিকিবাই কাৰণ ইয়াৰ পৰা তোমালোকৰ শৰ্ট কোৱেশ্চন আহে ওকে তাৰ পিছত তোমালোকে অনুশীলনী 2.1 ৰ 1 এ বি সি ইয়াৰ পৰা যিকোনো এটা কমন পাবা হয়তো তোমাৰ বি টো কমন পাবা হয়তো এ গতিকে এই তিনিটা তোমালোকে প্ৰেক্টিস কৰিবা মাষ্ট আৰু এইখিনি বহুত ইজি মানে একেবাৰে ইজি এইখিনি তাৰ পিছত আমি আগবাঢ়িছো 2 নম্বৰ যেটো 2 নম্বৰ নালাগে তোমালোকে 4 ৰ পৰা এটা যিকোনো চাই থবা যিকোনো এটা প্ৰমাণ কৰিব দিছে আমাক এইখিনি ইকুৱেল দেখুৱাব লাগে গতিকে 4 ৰ এ বা বি ৰ পৰা যিকোনো এটা চাই থবা আৰু 5 ৰ পৰা যিকোনো এটা চাবা 3 বা 2 মাৰ্কৰ কাৰণে আহে এইখিনি ঠিক আছে গতিকে তোমালোকে এইখিনি মাষ্ট শিকিবাই তাৰপিছত সংহতি কাক বোলা হয় যে এটা সংগ্ৰহ বা থোপক সংহতি বোলা হয় যদিহে সেই থোপটোত কোনবোৰ বস্তু বা মৌল থাকিব বা কোনবোৰ নাথাকে তাক আমি নিশ্চিতভাৱে ক'ব পাৰো আৰু ইয়াক কি বোলে সংহতি বোলা হয় এইখিনি ভালদৰে চাবা তাৰপিছত তালিকাকৰণ পদ্ধতি বিধিকৰণ পদ্ধতি এইখিনিতো তোমালোকে জানাই তালিকাকৰণ মানে একদম ইজি যেটো পদ্ধতি এইখিনি ভালদৰে চাবা আৰু এমসিকিউৰ কাৰণে এইখিনি মুক্ত অন্তৰাল মুক্ত অন্তৰাল এইখিনি আহে এতিয়া তোমালোকে অনুশীলনী 2.2 আহা অনুশীলনী 2.2 পেজ নম্বৰ 49 ত চোৱা একৰ তোমালোকে বি বা ডি ইয়াৰ পৰা তোমালোকে কমন পাবাই মাষ্ট বি টো আমাক কি কৈছে যে 4 আৰু 20 ৰ মাজত থকা অযুগ্ম সংখ্যাবোৰৰ সংহতি ইয়াক আমি ফাৰ্স্ট তালিকাকৰণ কৰিব লাগে তাৰ পিছত সংহতি গঠক পাৰিবা এইখিনি হয় নহয় তাৰপিছত ডি টো যেটো আছে 5 ৰ গুণিতক সংহতি বুজি পাইছানে এই 5 ৰ গুণিতক সংহতি যিবোৰ স্বাভাৱিক সংখ্যা এটা আমি দুই ধৰণে লিখিব লাগে এটা হল তালিকাকৰণ আৰু এটা হল সংহতি গঠক গতিকে ইয়াৰ পৰা তোমালোকে মাষ্ট এটা কমন পাবা গতিকে এইখিনি ভালদৰে চাই থবা তাৰপিছত চোৱাচোন 3 নম্বৰ যেটো কোৱেশ্চন আছে চোৱা কি কৈছে 3 নম্বৰ কোৱেশ্চনটো তোমালোকে চাই থাবা আৰু 6 নম্বৰ কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ৰিপিটেড কোৱেশ্চন আৰু এইটো তোমালোকে কমন পাবাই আমাক কৈছে একেখন ভেন চিত্ৰত প্ৰদৰ্শন কৰিব দিছে ইউ দিছে 1 ৰ পৰা 8 1 to 8 তাৰ পিছত আমাক এ দিছে 1 বি দিছে 1 4 7 আৰু সি দিছে কিমান 2 4 5 8 মানে এই কোৱেশ্চন তোমালোকে শিকিবাই একেবাৰে ইজি কোৱেশ্চন 3 মাৰ্কৰ কাৰণে দি দিয়ে হ'ব তাৰ পিছত এইটো চাবা এমসিকিউৰ কাৰণে যে সংহতিৰ মিলন A union B equal to X such that X belongs to A বা X belongs to B হয় নহয় এমসিকিউৰ কাৰণে চাবা তাৰপিছত এইখিনি চাবা A intersection B equal to X such that X belongs to A আৰু X ইয়াতে কি হৈ যাব আৰু হৈ যাব আৰু ইয়াতে কি হৈছে বা হৈছে হয় নহয় এইখিনি সৰু সৰু যিখিনি বস্তু আছে এইখিনি তোমালোকে মাষ্ট চাবাই তাৰ পিছত তোমালোকে চোৱা এইখিনি যিখিনি আছে যে A difference B equal to X such that X belongs to A আৰু X not belongs to B মানে এইখিনি তোমালোকে এমসিকিউ বা শৰ্ট কোৱেশ্চন আনসাৰ কাৰণে চাই থবা তাৰপিছত পেজ নম্বৰ 53 যেটো প্ৰশ্ন উদাহৰণ 1 আছে যে A equal to ABCD EF এইখিনি দিয়া আছে আমাক কি কৰিব লাগে A union B equal to A বুলি আমি প্ৰমাণ কৰিব লাগে মানে এইখিনি তোমালোকে ভালদৰে চাই থবা কাৰণ ইয়াৰ পৰা তোমালোকে যিকোনো এটা কমন পাব পাৰা ঠিক আছে এইখিনিলৈকে চাবা তাৰপিছত আমি নেক্সট আগবাঢ়ো অনুশীলনী 2.3 আহা পেজ নম্বৰ 59 আহিছে নে পেজ নম্বৰ 59 ত চোৱা তোমালোকে এক নম্বৰ যেটো আছে এইটো তোমালোকে মাষ্ট শিকিবা ইয়াৰ পৰা তোমালোকে মাষ্ট এটা বা দুটা কোৱেশ্চন কমন পাবা কাৰণ ইয়াৰ পৰা বহুত ৰিপিট হৈ থাকে কোৱেশ্চন আনসাৰ ঠিক আছে তাৰ পিছত তোমালোকে কি কৰিবা পেজ নম্বৰ 60 ত আহা পেজ নম্বৰ 60 ত তোমালোকে
4ৰ যেটো 5 আছে যে এ এই 4ৰ 5টো তোমালোকে মাষ্ট চাবা আৰু 5 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা n = স্বাভাৱিক সংখ্যাৰ সংহতি হা আৰু a belongs to n এইখিনি তোমালোকে ভালদৰে চাবা ইয়াৰ পৰা 5ৰ পৰা যিকোনো এটা তোমালোকে কমন কোৱেশ্চন পাবাই মাষ্ট পাবা তাৰ পিছত এই ডি মৰ্গানৰ বিধি এইখিনিটো তোমালোকক দেখুৱাইছে তাৰ পিছত আমি নেক্সট আগবাঢ়ো চোৱা নেক্সট তোমালোকে কি কৰিবা পেজ নম্বৰ 67 ত আহা পেজ নম্বৰ 67ৰ অনুশীলনী 2.4ৰ তোমালোকে কি কৰিবা একৰ সি বা ডিৰ পৰা যিকোনো এটা চাই থবা আৰু ই আৰু এফ মুঠতে এৰ ইয়াৰ পৰা তোমালোকে যিকোনো এটা কোৱেশ্চন কমন পাবা আৰু তোমালোকৰ বি যেটো আছে বিৰ পৰা তোমালোকে সি টো মাষ্ট চাবা কাৰণ এটো বহুত ইম্পৰ্টেন্ট আৰু ৰিপিটেড কোৱেশ্চন গতিকে তোমালোকে বিৰ পৰা সি টো চাই থবা ইয়াৰ পৰা তোমালোকে কমন পাবাই তাৰ পিছত নেক্সট আগবাঢ়ো চোৱা পেজ নম্বৰ 68 ত আহা পেজ নম্বৰ 68 ৰ 5ৰ যেটো কোৱেশ্চন আছে এ ডিফাৰেন্ট বি ইউনিয়ন এ ডিফাৰেন্ট সি ইকুৱেল টু এই কোৱেশ্চনটো তোমালোকে কি কৰিব লাগে ভেন চিত্ৰৰ সহায়ত সত্যাপন কৰি আমাক দেখুৱাব লাগে গতিকে 5 নম্বৰ এই কোৱেশ্চনটো বহুত কমন আছে আৰু 3 নম্বৰৰ পৰা যিকোনো এটা মাষ্ট তোমালোকে কমন পাবাই গতিকে ইয়াৰে পৰা তোমালোকে যিকোনো এটা বা দুটা কমন পাবা গতিকে এইটো ভালদৰে প্ৰেক্টিস কৰি লবা আৰু এইটো প্ৰেক্টিস কৰাৰ বস্তুই তাৰপিছত নেক্সট আমি আগবাঢ়ো 3 নম্বৰ যেটো চেপ্টাৰ আছে ঘাতাংক হয়নে ঘাতাংক চেপ্টাৰটো চোৱা তোমালোকে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ পেজ নম্বৰ 72 আহা এই ঘাতাংকৰ বিধি যিখিনি আছে এই ঘাতাংকৰ বিধিখিনি ভালদৰে চাই লবা এইখিনি যদি জানা তেতিয়ালে কি কৰিব পাৰিবা বাকি সো পেজ নম্বৰ 74 ৰ যেটো এক্সাম্পল 1 আছে অৰ্থাৎ উদাহৰণ 1 আমাক মান নিৰ্ণয় কৰিব দিছে লগ বেস 3 এইখিনি তোমালোকে ইয়াৰ এক নম্বৰটো তোমালোকে মাষ্ট প্ৰেক্টিস কৰিবা বাৰে বাৰে প্ৰেক্টিস কৰিবা কাৰণ এটো তোমালোকৰ কমন আছে কোৱেশ্চনটো ঠিক আছে তাৰ পিছত আমি আগবাঢ়ো চোৱা তোমালোকে পেজ নম্বৰ 77 ত আহা ইয়াৰে তোমালোকৰ এক্সাৰসাইজ 3.1 ত একৰ 1 টো চাবা তাৰ পিছত 7 টো চাবা ওকে এতিয়া নেক্সট যেটো 6 ৰ পৰা আছে কোৱেশ্চন 6 ৰ পৰা তোমালোকে যিকোনো এটা যিকোনো আটাইকেইটা তোমালোকে প্ৰেক্টিস কৰিবা কাৰণ যিকোনো এটা ইয়াৰ পৰা কমন পাবা তাৰ পিছত 7ৰ পৰা তোমালোকে কি কৰিবা এই 4 নম্বৰ যেটো কোৱেশ্চন আছে এটো অকমান প্ৰিন্টিং মিস্টেক আছে কিন্তু এই কোৱেশ্চনটো অকমান ইম্পৰ্টেন্ট আছে গতিকে 4 5 6 ইয়াৰ পৰা তোমালোকে যিকোনো প্ৰেক্টিস কৰি থবা এটা তাৰপিছত 8 নম্বৰৰ যেটো 5 আছে এই কোৱেশ্চনটো বহুত কমন আৰু মোষ্ট ৰিপিটেড কোৱেশ্চন এটো গতিকে এই কোৱেশ্চনটো তোমালোকে ভালদৰে চাই থবা ঠিক আছে পেজ নম্বৰ 80 ত আহা পেজ নম্বৰ 80 ৰ কোৱেশ্চন নম্বৰ যেটো 10 আছে কোৱেশ্চন নম্বৰ 10 ৰ যেটো থাৰ্ড কোৱেশ্চনটো আছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে আৰু 11 নম্বৰৰ 1 2 আমাক কৈছে যদি log x y = 6 এই কোৱেশ্চনটো তোমালোকে মাষ্ট শিকিবা 11 ৰ 1 2 এটো বহুত ইম্পৰ্টেন্ট ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 12 যেটো আছে কোৱেশ্চন নম্বৰ 12 ৰ পৰা যিকোনো তোমালোকে এটা কমন কোৱেশ্চন পাবা গতিকে কোৱেশ্চন নম্বৰ 12 যেটো আছে এই কোৱেশ্চনটো বাৰে বাৰে তোমালোকে আটাইকেইটা প্ৰেক্টিস কৰিবা ঠিক আছে এতিয়া আমি নেক্সট আগবাঢ়ো চোৱা তোমালোকে পেজ নম্বৰ 89 ত আহা আৰু ইয়াৰে যেটো 3 নম্বৰ থাৰ্ড যেটো এক্সাম্পল আছে এই এক্সাম্পলটো বহুত ইম্পৰ্টেন্ট আৰু ৰিপিটেড কোৱেশ্চন গতিকে এই কোৱেশ্চনটো তোমালোকে ভালদৰে চাই লবা আৰু লগৰ যিখিনি তোমালোকৰ টেবুল নিব দিব সেই টেবুলৰ পৰা তোমালোকে চাই এইখিনি ভালদৰে কৰিব পাৰিবা ঠিক আছে তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা অনুশীলনী 3.2 পেজ নম্বৰ 91 ৰ পৰা তোমালোকৰ এন্টি লগৰ পৰা যিকোনো এটা কমন কোৱেশ্চন পাবাই লগ আৰু এন্টি লগৰ পৰা গতিকে এইখিনি ভালদৰে চাবা তাৰপিছত হাতৰ যিকোনো এটা চাবা বিৰ পৰা যিকোনো এটা চাবা মাষ্ট মানে এইখিনি তোমালোকে ভালদৰে চাই লবা ওকে তাৰ পিছত পেজ নম্বৰ 92 ত আহা পেজ নম্বৰ 92 ৰ 8ৰ তোমালোকে 1 বা b2 চাবা এৰ 1 বা b2 চাবা তাৰপিছত 10 নম্বৰ কোৱেশ্চনটো তোমালোকে মাষ্ট চাবা 10 নম্বৰ কোৱেশ্চনটো মোষ্ট ৰিপিটেড আৰু কমন কোৱেশ্চন ঠিক আছে তাৰপিছত 11ৰ 1 টো চাই থবা চক্ৰবৃদ্ধি সুতত শতকৰা বছৰি 4% সুতৰ হাৰত কিছু মূলধন যদি বিনিয়োগ কৰা হল কিমান বছৰত এই মূলধন দুগুণ কৰা হ'ব বুজি পাইছা এই কোৱেশ্চনটো তোমালোকে মাষ্ট শিকিবাই এইখিনি চালে তোমালোকৰ থাৰ্ড চেপ্টাৰটো হৈ যায় এতিয়া আমি নেক্সট যেটো মোষ্ট কমন বা ইম্পৰ্টেন্ট যেটো চেপ্টাৰ আছে স্পেশাল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ এই চেপ্টাৰটোৰ পৰা চোৱা তোমালোকে একৰ পৰা যিকোনো এটা চাবা এক্সাৰসাইজ 4.1 তাৰ পিছত 97 পেজৰ যেটো 2 আছে যে 6x - y হোল স্কয়াৰ - 5x + 2y হোল স্কয়াৰ ইয়াৰ পৰা তোমালোকে এটা চাবা তাৰপিছত যেটো 3 নম্বৰ যেটো কোৱেশ্চন আছে এটো বহুত ইম্পৰ্টেন্ট যদি a + b + c = 13 আৰু ab + bc + ca = 50 তেন্তে আমি নিৰ্ণয় কৰিব লাগে a² + b² + c² মান এই কোৱেশ্চনটো তোমালোকে ভালদৰে চাই থবা তাৰ উৎপাদক বিশ্লেষণৰ পৰা যেটো 5 নম্বৰ কোৱেশ্চন আছে আৰু 9 নম্বৰ কোৱেশ্চন আছে এটো কমন কোৱেশ্চন ওকে তাৰপিছত 6 নম্বৰ চোৱা আমাক নিৰ্ণয় কৰিব দিছে x + a * x + b * x + c = x³ + a + b + c * x² + ab + bc + ca * x + abc এই কোৱেশ্চন তোমালোকে বাৰে বাৰে প্ৰেক্টিস কৰিবা কাৰণ এটো কোৱেশ্চন বহুত ৰিপিটেড আৰু মোষ্ট কমন কোৱেশ্চন
তাৰপিছত পেজ নম্বৰ 98 আহা পেজ নম্বৰ 98 8ৰ এ যিটো আছে যে a হোল স্কয়াৰ ইকুৱেল টু x টু দি পাৱাৰ 4 ইনটু y টু দি পাৱাৰ 8 মাইনাস 2x স্কয়াৰ y টু দি পাৱাৰ 4 z টু দি পাৱাৰ 5 প্লাস z টু দি পাৱাৰ 10 আমাক কি নিৰ্ণয় কৰিব দিছে আমাক a এর মানটো নিৰ্ণয় কৰিব দিছে এটো এই কোৱেশ্চনটো চাবা তাৰপিছত 10 নম্বৰটো আমাক কি কৈছে যে 2a টু দি পাৱাৰ 5 প্লাস 3b টু দি পাৱাৰ 5 এটা আমাক কি কৰিব দিছে বিস্তাৰ কৰিব দিছে এটো সূত্ৰত পেলাই তোমালোকে এটো কৰিব পাৰিবা যিখিনি সূত্ৰ আছে সেইখিনি ক'ব নালাগে এইখিনি সূত্ৰ নাজানিলে তোমালোকে এই যিখিনি প্ৰবলেম আছে এই প্ৰবলেমখিনি সলভ কৰিব নোৱাৰিবা গতিকে সূত্ৰখিনি মাস্ট চাবাই পেজ নম্বৰ 111 ইয়াৰ পৰা তোমালোকে আমাক ফেক্টৰাইজ উলাব লাগে পূৰণফল নিৰ্ণয় কৰিব লাগে ইয়াৰ পৰা 1 2 3 যিকোনো এটা তোমালোকে মোস্ট ৰিপিটেড কোৱেশ্চন এই কোৱেশ্চনখিনি ভালদৰে প্ৰেক্টিছ কৰিবা বাৰে বাৰে ঠিক আছে তাৰ পিছত কোৱেশ্চন নং যেটো থাৰ্ড আছে থাৰ্ডৰ পৰা তোমালোকে যিকোনো এটা শিকি থবা তাৰ পিছত 5 নম্বৰৰ 1 আমাক কৈছে a plus 2b equal to 4c তেন্তে আমাক নিৰ্ণয় কৰিব দিছে a cube plus 8b cube minus 64c cube plus 24abc equal to 0 এই পাছৰ একটো তোমালোকে মাস্ক চাবা তাৰ পিছত 10 নম্বৰ যেটো কোৱেশ্চন আছে চোৱা আমাক কৈছে 1/a plus 1/b plus 1/c equal to কি কৈছে a plus b plus c দেন আমি নিৰ্ণয় কৰিব লাগে কি 1/a cube plus 1/b cube plus 1/c cube equal to 1/a cube plus b cube plus c cube এই কোৱেশ্চনটো তোমালোকৰ মোস্ট ৰিপিটেড কোৱেশ্চন গতিকে এই কোৱেশ্চনটো বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট আগবাঢ়ো চোৱা কোৱেশ্চন নম্বৰ 8 আৰু 9 ইয়াৰ পৰা যিকোনো এটা তোমালোকে পাবা 8 নম্বৰটো কি কৈছে যদি x into a into x plus b into x plus c equal to 0 সমীকৰণটো x cube plus 5x square plus 8x minus 11 equal to 0 ৰ সৈতে একে বা ইকুৱেল দেন আমি নিৰ্ণয় কি কৰিব লাগে আমাক মান উলিয়াব দিছে a square into b plus c plus b square into c plus a plus c square into a plus b ৰ মান আমি নিৰ্ণয় কৰিব লাগে এই কোৱেশ্চনটো আৰু 9 নম্বৰ কোৱেশ্চন যিকোনো এটা তোমালোকে মাস্ক চাবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত 11ৰ 4 বা 5 তোমালোকে ইয়াৰ যিকোনো এটা চাই থবা ওকে এতিয়া আমি নেক্সট আগবাঢ়ো চোৱা তোমালোকে পেজ নম্বৰ 120 আহা উৎপাদক বিশ্লেষণ আদি কৰি এইখিনি ভালদৰে চাই থবা তাৰপিছত 3ৰ যিকোনো এটা চাবা ওকে 5ৰ পৰা যিকোনো এটা চাবা আৰু উৎপাদক বিশ্লেষণ যেটো 7 নম্বৰ কোৱেশ্চন আছে ইয়াৰে পৰা তোমালোকে যিকোনো এটা চালে হৈ যাব আৰু এইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব এই চেপ্টাৰটোৰ পৰা তোমালোকে যদি মেইনলি সূত্ৰখিনি যদি জানা তেতিয়াহ'লে তোমালোকৰ অংক আৰু একো প্ৰবলেম নহয় গতিকে এই সূত্ৰখিনিত ভালদৰে ফকাস কৰিবা 10 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আছে 10 নম্বৰ কোৱেশ্চনটো তোমালোকে চাবা আৰু 8ৰ 1 আৰু 2ৰ পৰা যিকোনো এটা ওয়াৰ্ড দিয়ে তোমালোকক দিয়ে গতিকে 8 নম্বৰ কোৱেশ্চনটো ভালদৰে চাবা ঠিক আছে ওকে এতিয়া আমি নেক্সট আগবাঢ়ো যেটো 5 নম্বৰ চেপ্টাৰ আছে ইনইকুৱেলিটিজ অৰ্থাৎ অসমীকা এই অসমীকা চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি চাব লাগিব মেইনলি মই তোমালোকক দেখাই দিও পেজ নম্বৰ 129 ত তোমালোকে 1ৰ b ৰ 5টো চাবা তোমালোকে নেক্সট তোমালোকে কি কৰিবা 2ৰ যিকোনো এটা চাই থবা 2ৰ আটাইকেইটা প্ৰেক্টিছ কৰি থবা তাৰ পিছত কোৱেশ্চন নম্বৰ 4 টো চাবা কোৱেশ্চন নম্বৰ 4 টো মোস্ট ৰিপিটেড কোৱেশ্চন আৰু কোৱেশ্চন নম্বৰ 6 টো তোমালোকে চাই থবা এটো তোমালোকৰ আহি থাকে ওকে তাৰ পিছত তোমালোকে পেজ নম্বৰ 138 ৰ এক্সাৰসাইজ 5.2 ৰ পৰা তোমালোকে 1 1 2 তাৰ পিছত ইফালে 10 আৰু 6 আৰু ইফালে 13 এইখিনি তোমালোকে চাবা তাৰ পিছত ইফালে পেজ নং 140 কোৱেশ্চন নং 21 তাৰপিছত ইফালে 15 এইখিনি তোমালোকে চাবা তাৰ পিছত আমি নেক্সট আগবাঢ়ো চোৱা পেজ নং 145 এক্সাৰসাইজ 5.3 ইয়াৰ পৰা তোমালোকে 2ৰ পৰা যিকোনো এটা চাই কোৱেশ্চন নং 2 টো চাবা তাৰ পিছত পেজ নং 147 কোৱেশ্চন নম্বৰ 8 মোস্ট ৰিপিটেড কোৱেশ্চন এটো খুব আহি থাকে গতিকে কোৱেশ্চন নং 8 টো তোমালোকে চাবা এটা তোমালোকে পেজ নম্বৰ 150 আহা অনুশীলনী 5.4 অনুশীলনী 5.4 ৰ পৰা তোমালোকে 2ৰ কোৱেশ্চন নম্বৰ 2 ৰ পৰা যিকোনো এটা চাই থবা যিকোনো 3 বা 4টা তোমালোকে প্ৰেক্টিছ কৰিবা তোমালোকে 4 চাব পাৰা বা 5 চাব পাৰা এইখিনি তোমালোকে ভালদৰে চাবা আৰু 3 নম্বৰ কি কৈছে তলৰ ক্ষেত্ৰফলত অন্তৰালবোৰক সংহতিৰ ৰূপে প্ৰকাশ কৰা আৰু বাস্তৱ ৰেখাত চিত্ৰ আঁকি দেখুৱা এইখিনি তোমালোকে জানাই গতিকে এইখিনিৰ পৰা যিকোনো তোমালোকে এটা বা দুটা প্ৰেক্টিছ কৰি থবা ঠিক আছে তাৰপিছত আমি নেক্সট আগবাঢ়ো অনুশীলনী 5.5
অনুশীলনী 5.5 ৰ পৰা তোমালোকে 2 নম্বৰটো চাবা আৰু 5 ৰ পৰা তোমালোকে 4 বা 5 এই দুটা চাই থবা আৰু 6 ৰ পৰা তোমালোকে যিকোনো তোমালোকে 3 বা 3টা এই সি ডি ইৰ পৰা তোমালোকে চাই থবা ঠিক আছে ওকে এতিয়া আমি নেক্সট আগবাঢ়ি থাকো চোৱা তোমালোকে অনুশীলনী 5.6 ত আহা পেজ নাম্বাৰ তোমাৰ 166 ইয়াৰ পৰা তোমালোকে একৰ খিনিটো তোমালোকে সংহতিৰ লেখ খিনিটো শিকিবাই তাৰপিছত দুইৰ সমাধানৰ পৰা তোমালোকে চাৰিটো শিকিবা এনেদৰে যিকোনো এনেকুৱা চাই থৈ দিবা আৰু তাৰপিছত 7 নম্বৰ যিখিনি আছে জ্যামিতিক আমি চিত্ৰত প্ৰদৰ্শন কৰিব লাগে এইখিনিও তোমালোকে ভালদৰে চাই থবা প্ৰেক্টিচ কৰিলে এইখিনি তোমালোকে পাৰি যাবা ওকে এতিয়া আমি নেক্সট যেটো 6 নম্বৰ চেপ্টাৰ আছে অনুক্ৰম আৰু শ্ৰেণী এই চেপ্টাৰটোত আহা তোমালোকে পেজ নম্বৰ 179 ত পেজ নম্বৰ 179 ত অনুশীলনী 6.1 ৰ তোমালোকে 1 ৰ 5 টো চাই থবা হ'ব আৰু 3 টো চাবা তাৰপিছত 2 কোৱেশ্চন নম্বৰ 2 ত চোৱা কোৱেশ্চন নম্বৰ 2 ৰ পৰা 1 টো চাবা আৰু ইফালে 6 আৰু 7 এই দুটা তোমালোকে এই তিনিটা তোমালোকে চাবা তাৰপিছত তোমালোকে নেক্সট চোৱা পেজ নম্বৰ 180 পেজ নম্বৰ 180 এইখিনি তোমালোকেতো জানাই এইখিনি ভালদৰে প্ৰেক্টিচ কৰিবা এইখিনিৰ পৰা পাবা তাৰপিছত এই প্ৰতীকটো ব্যৱহাৰ কৰি যিকোনো এটা তোমালোকৰ আহিব পাৰে তোমালোকে এইটো চাই থবা বা তোমালোকে এইটো চাবা থাৰ্ডটো হয়নে এইখিনি তোমালোকে চাবা তাৰপিছত এই যিটো হেৰি আছে 182 যিটো সূত্ৰ আছে এইখিনি সূত্ৰখিনি ভালদৰে চাবা তাৰপিছত তোমালোকে পেজ নম্বৰ তোমালোকে 195 ত আহা পেজ নং 195 ৰ পৰা তোমালোকে এপিজিপি যিখিনি মই তোমালোকক অলৰেডি পঢ়াই থৈছিলো সেইখিনি ভালদৰে চাবা এইটোত এই 2 নম্বৰ যেটো কোৱেশ্চন আছে এইটো কিন্তু বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকে যিকোনো এটা কোৱেশ্চন পাবাই এটা বা দুটাও দি দিয়ে কেতিয়াবা তাৰপিছত তোমালোকে পেজ নম্বৰ 196 ত যেটো কোৱেশ্চন নম্বৰ 5 আছে যে এটা সমান্তর প্ৰগতিৰ চতুৰ্থ পদটো প্ৰথম পদৰ 10 গুণ দেখুৱা যে ই ছয়তম পদটো দ্বিতীয় পদৰ 4 গুণ এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আৰু 6 নম্বৰ কোৱেশ্চনটোৰ পৰা যিকোনো তোমালোকে এটা বা দুটা কোৱেশ্চন কমন পাবাই মাষ্ট বহুত ইম্পৰ্টেন্ট তাৰপিছত তোমালোকে 8 নম্বৰটো আহা 8 নম্বৰৰ 1 আৰু 2 ৰ পৰা তোমালোকে দুয়োটা প্ৰেক্টিচ কৰি থবা 1/a 1/b 1/c সমান্তর প্ৰগতি থাকিলে প্ৰমাণ কৰিব লাগে যে এই ৰাশি তিনিটাও সমান্তর প্ৰগতি থাকিব এইটো তোমালোকে 8 ৰ 1 আৰু 2 ৰ পৰা যিকোনো এটা চাই থবা তাৰপিছত তোমালোকে আহা 10 নম্বৰ যে এটা সমান্তর অনুক্ৰমৰ প্ৰথম পদ 24 আৰু সাধাৰণ অন্তৰ -4 অনুক্ৰমটোৰ কিমানটা পদৰ যোগফল 72 হ'ব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 10 নম্বৰটো 10 নম্বৰটো আৰু 12 নম্বৰটো যে সমান্তর প্ৰগতিত এটাৰ তিনিটা ক্ৰমিক পদৰ সমষ্টি 27 আৰু সিহঁতৰ পূৰণফল 504 পদ কেইটা কি এইটো 12 নম্বৰটো তোমালোকে শিকিবাই তাৰপিছত পেজ নম্বৰ চোৱা 198 ত আহা 198 ৰ 13 নম্বৰ যেটো কোৱেশ্চন আছে যে 21টা পদ থকা এটা সমান্তর প্ৰগতিৰ সোঁমাজৰ তিনিটা ক্ৰমিক পদৰ সমষ্টি 129 আৰু অন্তিম পদ তিনিটাৰ সমষ্টি 237 সমান্তর প্ৰগতিটো নিৰ্ণয় কৰা এইটো চাবা আৰু 14 নম্বৰটো তোমালোকে মাস্ক শিকিবাই 19 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট 100% তোমালোকে পাবাই যে এটা ত্ৰিভুজৰ কোন তিনিটাৰ মাপ সমান্তর প্ৰগতিত আছে যদি ইয়াৰ বৃহত্তম কোণটোৰ মাপ ক্ষুদ্ৰতম কোণটোৰ মাপৰ দুগুণ হয় তেন্তে ত্ৰিভুজটোৰ কোন কেইটা নিৰ্ণয় কৰা এইটো তোমালোকে মাস্ট চাবা 27 নম্বৰ কোৱেশ্চনটো 199 পেজৰ এইটো বহুত ইম্পৰ্টেন্ট যে তিনিটা সমান্তর প্ৰগতিৰ প্ৰথম পদ কেইটা একেই আৰু সাধাৰণ অন্তৰ ক্ৰমে 2 4 আৰু 6 যদি প্ৰগতি তিনিটাৰ প্ৰথম nটা পদৰ যোগফল ক্ৰমে s1 s2 আৰু s3 তেন্তে দেখুৱা যায় 2s2 = s1 + s3 এইটো তোমালোকে কোৱেশ্চনটো চাই থবা পেজ নম্বৰ 200 ত আহা ইয়াতে তোমাৰ এই সংজ্ঞাটো যেটো আছে ডেফিনেশন ইয়াত এইটো তোমালোকে মাস্ক শিকিবাই যে যদি কোনো এটা অনুক্ৰমৰ এটা পদক তাৰ ঠিক পূৰ্বৱৰ্তী পদটোৰে হৰণ কৰিলে হৰণফল সদায় সমান বা ধ্ৰুৱক হয় তেনেহলে সেই অনুক্ৰমটোক গুণোত্তৰ অনুক্ৰম বা গুণোত্তৰ প্ৰগতি বোলা হয় এইটো তোমালোকে মাস্ক শিকিবা অৰ্থাৎ জিপিৰ বিষয়ে ইয়াতে কৈছে হ'ব তাৰ পিছত আমি নেক্সট আগবাঢ়ো চোৱা তোমালোকে পেজ নং 210 ত আহা ইয়াতে তোমালোকে অনুশীলনী 6.3 ৰ পৰা তোমালোকে এই 1 ৰ b টো শিকিবা আৰু ইফালে তোমাৰ 2 ৰ যিখিনি i j k l m এইখিনি নালাগে তোমালোকৰ আৰু এইখিনি অকমান প্ৰেক্টিচ কৰি থৈ দিবা ওকে তাৰ পিছত তোমালোকে কি কৰিবা 211 ৰ ইফালে যেটো হেৰি আছে যে 3 ৰ d আৰু ইফালে 4 ৰ 1 এই দুটা কোৱেশ্চন চাবা আৰু নেক্সট ইফালে আহো আমি ইফালে তোমাৰ পেজ 213 ত আহা এৰা তোমালোকে 13 নম্বৰ কোৱেশ্চনটো চাবা আৰু 15 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইফালে 18 নম্বৰ কোৱেশ্চনটো চাবা এইখিনি তোমালোকে চাই থৈ দিবা ওকে তাৰপিছত 214 ত আহা ইয়াতে তোমালোকে কি কৰিবা এই 23 নম্বৰ যেটো কোৱেশ্চন আছে এইটো তোমালোকে প্ৰেক্টিচ কৰি থবা হ'ব তাৰপিছত আমি নেক্সট আগবাঢ়ো তোমালোকে পেজ নং 222 ত আহা ইয়াতে তোমালোকে কি কৰিবা 3 নম্বৰ কোৱেশ্চনটো ভালদৰে শিকিবা আৰু 2 ৰ পৰা তোমালোকে যিকোনো এটা শিকিবা 1 ৰ পৰা এটা চাই থবা 4 টো চাই থবা আৰু 2 ৰ তোমালোকে কি কৰিবা 5 টো চাবা আৰু ইফালে 1 2 টো চাই থবা
তাৰপিছত 4 নম্বৰ যে আমাক কি কৈছে n তম পদলৈ যোগফল নিৰ্ণয় কৰিব দিছে হয়তো আমাৰ 4 নম্বৰটো বা 5 নম্বৰটো দি দিব গতিকে এইখিনি ভালদৰে চাবা ওকে সো আমি নেক্সট আগবাঢ়ো যেটো 7 নম্বৰ চেপ্টাৰ আছে আমাক কৈছে সমতলিক জ্যামিতিৰ পৰা ইমান কোৱেশ্চন আনসাৰ নাই তোমালোকে এই উপপাদ্যটো শিকিবা ভালদৰে এইখিনি উপপাদ্যখিনি ভালদৰে চাবা মেইনলি এক্সাৰসাইজৰ যিখিনি কোৱেশ্চন আনসাৰ আছে সেইখিনিৰ পৰাই তোমালোকৰ ৰিপিট আহি থাকে গতিকে ইয়াতে পেজ নম্বৰ 238 ত আহা ইয়াতে 1 নম্বৰ কোৱেশ্চনটো চাবা 2 নম্বৰটো চাবা আৰু ইফালে 5 5 6 এইকেইটা মোস্ট ইম্পৰ্টেন্ট আৰু 8 নম্বৰটো বহুত ইম্পৰ্টেন্ট যেটা ত্ৰিভুজৰ মধ্যমা তিনিডাল সমান হলে প্ৰমাণ কৰা যায় ত্ৰিভুজটো সমবাহু বহুত ইম্পৰ্টেন্ট তাৰপিছত 10 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে এবিসি ত্ৰিভুজৰ তিনিটাল মধ্যমা এডি বিই আৰু সিএফ প্ৰমাণ কৰিব দিছে আমাৰ 4 * AD + BE + CF is less than 3 * BC + CA + AB এটো তোমালোকে মাস্ট শিকিবা আৰু 11 নম্বৰ কোৱেশ্চনটো শিকিবা যে এবিসিডি চতুৰ্ভুজৰ এংগল এ আৰু এংগল সি সমদ্বিখণ্ডকৰ ছেদ বিন্দু বিডি কৰ্ণৰ ওপৰত থাকে প্ৰমাণ কৰা যে এংগল বি আৰু এংগল ডি সমদ্বিখণ্ডকৰ ছেদ বিন্দু এসি কৰ্ণৰ ওপৰত থাকিব হ'ব তাৰপিছত নেক্সট যেটো 8 নম্বৰ চেপ্টাৰ আছে যে কিছুমান বিশেষ জ্যামিতিক অঙ্কন ইয়াৰে পৰা তোমালোকে অনুশীলনী যিখিনি আছে মাস্ট সেইখিনি চাবা চোৱা অনুশীলনী 8 ৰ তোমালোকে কি কৰিবা 1 নম্বৰটো শিকি লবা যে প্ৰদত্ত ত্ৰিভুজৰ সমানকালী বিশিষ্ট এটা আয়তক্ষেত্ৰ অঙ্কন কৰা আৰু তোমালোকে এই চাৰিৰ যিকোনো এটা শিকিবা হয়তো তোমাৰ সমবাহু ত্ৰিভুজ দি দিব পাৰে হয়নে হয়তো তোমাক যে সুষম খৰবুজ এইখিনি চাবা তাৰপিছত 6 নম্বৰটো চোৱা যে প্ৰদত্ত চতুৰ্ভুজৰ সৈতে এটা চতুৰ্ভুজ অঙ্কন কৰা যাৰ বাহুবোৰ প্ৰদত্ত চতুৰ্ভুজৰ বাহুবোৰৰ 2/5 অংশ 8 নম্বৰটো তোমালোকে মাস্ক শিকিবা যে কৰ্ণৰ দৈৰ্ঘ্য দিয়া থাকিলে এটা বৰ্গক্ষেত্ৰ অঙ্কন কৰা এইখিনি চালে তোমালোকে এডভান্সত এটা ভাল মাৰ্ক স্কোৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা গতিকে আজি মই যিখিনি কমন কোৱেশ্চন আনসাৰ দেখুৱাইছো তোমালোকে এইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা আৰু তোমালোকৰ নেক্সট কি চেপ্টাৰ লাগে বা কোনটো সাবজেক্টৰ লাগে তোমালোকে কমেন্ট সেকশনত জনাবা আৰু তোমালোকৰ এটো এক্সামৰ কাৰণে তোমালোকৰ এডভান্স মেথছত কিমান টাৰ্গেট কৰি থৈছে কিমান মাৰ্ক তোমালোকে টাৰ্গেট তোমালোকে কমেন্টত জনাবা তোমালোকে সবেই 80+ বুলি টাৰ্গেট ধৰি থবা আৰু হেতু কমেন্টত জনাবা সো এইখিনি আছিল চেপ্টাৰ ওয়াইজ তোমালোকৰ এডভান্স মেথছৰ কমন কোৱেশ্চন আনসাৰ খিনি তোমালোকে এইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰি যাবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই তোমালোকক প্ৰপাৰ গাইড কৰিম ফ্ৰী অফ কষ্টত আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ লবা হোৱাটছআপ চেনেলৰ লিংক মই ভিডিও ডেসক্ৰিপচন বা পিন কমেন্টত দি দিম বা তোমালোকে এটো স্ক্যান কৰি জয়েন হ'ব পাৰা হোৱাটছআপ চেনেলত জয়েন হবা কাৰণ তাতে মই তোমালোকক স্যাম্পল কোৱেশ্চন আদি ফ্ৰী অফ কষ্টত দিম